খুব অসুবিধা পালো ৰে ভাইটি ইমান যে কষ্ট পালো আজিৰ দিনত ইমান বেয়া ৰাস্তা হৈ আছে বুলি ভাবাই নাছিলো না বেয়া ৰাস্তা আমাক ৰাস্তা লাগিবই 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 নো রোড নো ভোট নো ভোট নো ভোট নো রোড নো ভোট নো রোড নো ভোট এনেদৰেই পথলৈ ওলাই আহিল এখন গাঁৱৰ ৰাইজ আৰু তেওঁলোকে সাব্যস্ত কৰিলে প্ৰতিবাদ তেওঁলোকে স্লোগান দিলে আমাক ৰাস্তা লাগিবই লাগিবই নো রোড নো ভোট হয় বঙাইগাঁও জিলাৰ চাকলা ককিলাৰ পৰা চকিহালি বজাৰ তথা আবাদী গাঁও হৈ বৰপেটা জিলাৰ ৰহালৈ যোৱা এই দীৰ্ঘতম পথটোৰ দুৰৱস্থাত অতিষ্ঠ হৈ আজি ওলাই আহিল চকিহালি আবাদী গাঁৱৰ গাঁওবাসী আৰু তেওঁলোকে সাব্যস্ত কৰিলে প্ৰতিবাদ এই পথটোৰ প্ৰথম দৃশ্য আমি যিটো পথৰ ওপৰত এতিয়া থিয় হৈ আছোঁ এই পথটো বঙাইগাঁও জিলাৰ চকিহালি বজাৰৰ পৰা আবাদী গাঁৱৰ মাজেৰে পাৰ হৈ বৰপেটা জিলাৰ ৰহা যি ঐতিহ্যমণ্ডিত ব্ৰিটিছৰ চাং বাংলো তালৈকে যায় কিন্তু এই পথটো চকিহালি বজাৰৰ পৰা আবাদী যিখন দলং এই দলংখনলৈকে আগতে নিৰ্মাণ হৈছিলে কিন্তু এক জৰাজীৰ্ণ ৰূপ লৈছে এই পথটোৱে তাৰ পিছত কিন্তু বহু বছৰ ধৰি এই পথটোৰ আজিলৈকে কোনো ধৰণৰ মেৰামতি বা পুনৰ নিৰ্মাণ হোৱা নাই এটি বৃহত্তৰ অঞ্চলৰ যাতায়াতৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ থকা এই পথটোৰ দুৰৱস্থাৰ বাবেই দিনৰ পিছত দিন জিয়াটো ভুগি আহিছে এই অঞ্চলৰ ৰাইজ আৰু তেওঁলোকে জনপ্ৰতিনিধিক বাৰে বাৰে কাকুতি মিনতি কৰিও আজিলৈকে পোৱা নাই কোনো সুফল বঙাইগাঁও জিলাৰ চাকলা ককিলাৰ পৰা চকিহালি আবাদী গাঁও হৈ বৰপেটা জিলাৰ ৰহালৈকে যোৱা এই পথটোৰ দ্বিতীয় দৃশ্যাংশ আমি দেখাবলৈ গৈছোঁ ইয়াত আবাদী গাঁৱত যিখন দলং আছে এই দলংখনৰ কাম 2019-20 বৰ্ষতেই সমাপ্ত হৈছিলে আৰু তাৰ ওচৰতে এইটো পাৰে যদি আপোনালোকে চাই এই দলংখনৰ এইটো পাৰ কিন্তু এক ভয়ানক অৱস্থাৰ ৰূপ লৈছে ৰাস্তাটোৱে খুব আচলতে খুব বেয়া লগা অৱস্থা আজি মোটামুটি 3-4 বছৰ ধৰি এনেকুৱা অৱস্থাতে আছে এই পথটো আৰু যিকোনো মুহূৰ্ততে কিন্তু যিকোনো পথাচাৰীয়ে এই পথটোত বিশেষকৈ নিশাৰ ভাগত এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহ'লে দেখিব যে আচলতে যিখন আবাদী গাঁৱৰ পকী দলংখনৰ মূল পথৰ ওপৰতে কিন্তু এনেকুৱা মাটিৰ দম আচলতে মাটিৰ দম নহয় আচলতে ইয়াত দলংখন নিৰ্মাণৰ পিছতে কিন্তু ইয়াত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছিলে আৰু তাক আচলতে লুকুৱাৰ কাৰণে এনেকুৱা ধৰণৰ মাটিৰ দম দি ইয়াক আচলতে ঢাকি ৰাখিবলৈ এক প্ৰয়াস কৰা হৈছে যি আচলতে সঁচাই হাস্যকৰ আচলতে এক প্ৰশ্ন হয় যে ভাৰতৰ দলং ইত্যাদি নিৰ্মাণৰ প্ৰযুক্তি সঁচাকৈ বিশ্বমানৰ নহয় নেকি বা বিজ্ঞানসন্মত নহয় নেকি যে ইয়াত এখন পকী দলঙৰ ওপৰত পকী পথটোত এনেদৰে মাটিৰ দম দি ঢাকি ৰাখিবলগীয়া এক অৱস্থা হৈছে আজিৰ দিনতে এনেকুৱা ৰাস্তা আছে সম্ভৱে নহয় আজি গোটেই অসম জুৰি হিমন্ত বিশ্বে যিবিলাক কথা কৈ আছে সবফালে ডেভেলপ হাজাৰ হাজাৰ টকাৰ ঋণ লৈ পেলাই বহুত ডেভেলপ কৰিছে অসমখনক আৰু এই ৰাস্তাত এজন মানুহে যাব নোৱাৰে এখন গাড়ীটো যাওঁতে দূৰৰে কথা আমি যি কষ্ট কৰি এইখিনি 1 কিলোমিটাৰ ৰাস্তা 1 কিলোমিটাৰ ৰাস্তাত আজি যিমানখিনি কষ্ট খাব লগা অৱস্থা হৈছে এইটো ৰাস্তাৰ কাৰণে মানে চকিহালি আবাদী বুলি কয় আমাৰ বঙাইগাঁও জিলাৰ পঞ্চায়ত জাবাৰী পঞ্চায়তৰ এইটো ৰাস্তা ইমান যে বেয়া চকিহালিৰ পৰা একদম ৰহালৈকে বাংলালৈকে ইমান বেয়া মানে স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰি তাৰপিছত ইমান মানুহ পিলপিলি ধৰ আহে ইয়াত বহুত মানে পিডুবুলি ৰাস্তা হয় ইয়াৰ নিচিনা ৰাস্তা মানে কতো দেখা নাই বেয়া দলংখনৰ দুই পাৰে যি আচলতে গাৰ্ড ৱাল ইত্যাদি ব্যৱস্থা কৰিব লাগে ইয়াৰ কিন্তু ব্যৱস্থা নাই ফলত সম্পূৰ্ণ দুৰ্বল হৈ পৰিছে দুই পাৰ আৰু জহি হৈ যে মাটি গতিকে এই দলংখন বা ইয়াৰ নিশ্চয় কিমান দিন এই দলংখন লাষ্টিং কৰিব বা থাকিব এয়া নিশ্চয় আপোনালোকে বুজি পাইছে গতিকে এয়া আচলতে নিৰ্মাণ কাৰ্যৰ আমাৰ বিসংগতি বুলিয়েই আমি ক'ব লাগিব অঞ্চলত চলিবা আহিছিলোঁ আমাৰ উল্টাকৈ পিলপিলিহঁতি ইয়াতে বাগৰি পৰছোঁ আমাৰ ডাঙৰ মোবাইল আমি চলাব নাজানো কিন্তু এটা মই আপত্তি কৰিছোঁ হেমন্তক আমি আমাক ৰাস্তা লাগে হেমন্ত ছাৰক আমাক ৰাস্তা লাগে ইয়াতে লাগে নহ'লে আমাক চাউলে লাগে নালাগে কিয় আমাক ৰাস্তা লাগে আমাৰ ইয়াত 1952 চনৰ এইটো ৰাস্তা চকিহালি টু বাংলা গাঁৱৰ পাট্টাৰ মাটি দিয়ে অনা হৈছিল ৰাইজৰ সুবিধাৰ কাৰণে আমাৰ নিজৰ মাটিৰ পাট্টাৰ মাজেদি 10 বিঘা মাটিৰ মাজেদি দিয়া হৈছিল কিন্তু এই ৰাস্তাটো আমাৰ বিৰাট দৰকাৰ চকিহালিৰ পৰা অদলাগুৰি আদি কৰি বহেৰি ৰহা বাংলালৈকে তাৰমানে বৰপেটা ডিষ্ট্ৰিক্টলৈকে এই ৰাস্তাটো খুব জৰুৰী কিন্তু এই ৰাস্তাটোৰ কাৰণে বহুতবাৰ আমি আপত্তি জনাইছোঁ বহুতবাৰ কৈছোঁ
তথাপি আমাৰ এই ৰাস্তাটো ডিম বুলি কয়। সেইদিন ফণী ভূষণৰ বাইদেউকো কৈছিলোঁ আমি, তেওঁলোকে ৰাস্তা এটা দিম বুলি কৈছিল ভোট খুজিব আহাতে। আমাক চাকৰি নালাগে, আমাক ৰাস্তাটো দিয়ক, অন্য আমাক বেলেগ একো বস্তু নালাগে, কিন্তু আমাৰ এই পথটো হ'ব লাগে, অতি সোনকালে হ'ব লাগে। এই ৰাস্তাটোতে আহি আচলতে খুব আজিৰ দিনত যে এনেকুৱা ৰাস্তা আচলতে ভাবিবই নোৱাৰি। এই ইমান এটা ব্যস্ততাপূৰ্ণ ৰাস্তা। আমি শুনামতে এই ৰাস্তাটো আজি যোৱা বছৰৰ নেকি এই ৰাস্তাটো আমাৰ যিজন মানে বিধায়ক আছিলে, সেই বিধায়কজনে তাৰমানে আমাৰ ৰাস্তাটোৰ কাটি পেলাই বেলেগ ৰাস্তাত মানে তেওঁ সংলগ্ন কৰি দিছে। এইটো শুনিব পোৱা কথা। বিশেষকৈ এইটো ৰাস্তাৰে ইমান আপোনাৰ ইয়াত কণ ল'ৰা ছোৱালীহঁতে ইয়াত স্কুল কলেজ, আপোনাৰ ইয়াত বহুত শিক্ষক আছে। ইয়াত এজাক বৰষুণ হ'লে আপোনাৰ ল'ৰা ছোৱালীখিনি যাব নোৱাৰে। আপোনালোকে নিশ্চয় ৰাস্তাটো দেখিছেই। গতিকে তাত গাড়ী মটৰটো বেলেগ কথা, চাইকেলেৰেও টানিব নোৱাৰি, আনকি বৰষুণ আহিলে আপোনাৰ খোজ কঢ়াটো অসুবিধা হয়। এনেকুৱা সৰু ল'ৰা ছোৱালী বহুত এনেকৈ মানে পিছল খাই পৰিছে, বহুত গাড়ী বাইকৰ পৰা পৰি এক্সিডেণ্ট হৈছে। গতিকে আজিৰ দিনত এইটো খুব লজ্জাৰ কথা। ৰাস্তা লাগিবই, আমাক ৰাস্তা লাগিবই, নো ৰোড নো ভোট। গতিকে প্ৰশ্ন হয়, কেতিয়ালৈ পুনৰ নিৰ্মাণ অথবা মেৰামতি হৈ উঠিব এই বৃহত্তৰ অঞ্চলৰ বাবে গুৰুত্বপূৰ্ণ এই পথটো? কেতিয়ালৈ চকু মেল খাব এই অঞ্চলৰ জনপ্ৰতিনিধিসকলৰ? চকীহালিৰ পৰা মানস ৰঞ্জনৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।